নমস্কাৰ, মই বিটুল দাস। আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা বিশেষ ভিডিঅ' লৈ আমি আছোঁ বৰ্তমান গড়মূৰ স্থিত কালাৰ্ছ ডিলাৰত। কালাৰ্ছ ডিলাৰ পৰা আজি আমাক এটা উপহাৰ দিব, গতিকে উপহাৰটো নিবৰ বাবে আমি ইয়াত আহি উপস্থিত হৈছোঁহি। এইটোৱে উপহাৰ, এটা খুব সুন্দৰ কাগজৰ পেকিঙৰ ভিতৰত আছে। গতিকে উপহাৰটি কি আমি দেখাম তাৰ আগতে আমাক কালাৰ্ছ ডিলাৰৰ যিকেইজন বিষয়ববীয়া তেখেতলোকক আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতলোকৰ তত্ত্বাৱধানতেই আজি আমি উপহাৰটি পাবলৈ সক্ষম হৈছোঁ। ইয়াতে আছে আমাৰ আজি উপহাৰটি আমাক প্ৰদান কৰিব তপন ভূঞাই উপহাৰটি প্ৰদান কৰিবৰ বাবে আগবাঢ়িছে। বাৰ্জাৰ কোম্পানীৰ পৰা যিখন কাগজ আহিছে সেই কাগজত এটা চহী কৰিব লাগে, আৰু যিটো চহী কৰিলেহে আমি উপহাৰটি গ্ৰহণ কৰিছোঁ বুলি এটা স্বাক্ষৰ হ'ব। গতিকে স্বাক্ষৰ কৰিলোঁ আৰু এই কাগজখন কোম্পানীলৈ পঠাই দিব। বাৰ্জাৰ কোম্পানীৰ লগত জড়িত হৈ থকা যিকেইজন ব্যক্তি আছে তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে। উপহাৰটি এতিয়া এখন চাইকেল, আৰু চাইকেলখন লৈ আমি ঘৰ পালোহি। চাইকেলখন ফিটিং কৰিবৰ বাবে মোৰ সহপাঠী জয়ন্তৰ লগত মোৰ পুত্ৰক লগত লৈ আমি চাইকেল মাৰ্ট বিচাৰি ফুৰিছোঁ, আৰু গৈ পালোগৈ গোৱালগাঁও স্থিত এখন চাইকেল মাৰ্ট। খুব সুন্দৰ এখন চাইকেল মাৰ্ট। ইয়াতে নতুন চাইকেল কেইবাখনো আজি বিক্ৰী হৈছে, আৰু বহুতো চাইকেল ইয়াতে ষ্টেণ্ড হৈ আছে বিক্ৰী কৰিবৰ কাৰণে। তেওঁ খুব সুন্দৰকৈ চাইকেল মেৰামতি কৰে। ইয়াত দেখিছে বহু চাইকেল তেওঁৰ ওচৰত আছে। তেওঁৰ যি চাইকেল ফিটিং হওক বা মেকিং হওক খুব সুন্দৰকৈ কৰে। গতিকে তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণেই, চাইকেলখন লৈ আমি তেওঁৰ ওচৰত পোৱাৰ লগে লগেই তেওঁ সকলো কাম বাদ দি আমাৰ চাইকেলখন ফিটিং কৰিছে। কাৰণ ল'ৰাৰ যি হাজিৰা, চাইকেলখন ফিটিং কৰিবই লাগিব, কাৰণ সি কেতিয়া চলাওঁ লাগি আছে। কাৰণ এখন গিয়াৰ লগোৱা ৰেঞ্জাৰ চাইকেল, তাৰ এটা সপোন আছিল এখন গিয়াৰ লগা চাইকেল লৈ টিউশ্যন যাওঁ বা স্কুল যাম, আৰু আজি তাৰ সপোন বাস্তৱত পৰিণত কৰিছে কোনে? বাৰ্জাৰ কোম্পানীয়ে। বাৰ্জাৰ কোম্পানীয়ে ইমান সুন্দৰ সুন্দৰ কিছুমান প্ৰচেছ হাতত লৈছে বা প্ৰজেক্ট হাতত লৈছে, আমি নথৈ আনন্দিত। কাৰণ এতিয়া আপোনালোকে জানেই যে ঘৰবোৰ কিছু ডেম্প হৈ যায়, দেখিছে এনেকৈ ডেম্প হৈ ৱালবোৰৰ পৰা মছলা, যি চিমেণ্ট মছলা সেইখিনি এৰাই যায় বা কালাৰখিনি এৰাই যায়। তাৰ পৰিৱৰ্তে ঘৰটো দেখিবলৈ বহুত বেয়া হয়, বা ঘৰটো এনেকৈ ফাট মেলে, কিছুমান ক্ৰেক হয়। তেতিয়া আমি এনেকৈ যিখিনি ঘৰ ফাটি যায় সেই ঘৰখিনিক আমি ক্ৰেক ফিল আছে, সেই ক্ৰেক ফিল দেখিছে, এইটো ক্ৰেক ফিল লগাই আমি ঘৰটোৰ ক্ৰেকখিনি মৰা হয়, তাৰ ওপৰত পুটিন কৰা হয়, আৰু পুটি কৰাৰ পাছত খুব সুন্দৰকৈ শুকুৱাই লৈ আমি ৰং কৰা হয়। গতিকে আমাৰ যি আশা শিল্পী ভৱনৰ এটা গ্ৰুপ আছে, সেই গ্ৰুপটিয়ে আমি খুব সুন্দৰকৈ ৰং পেইণ্ট কৰি আছোঁ। কাৰোবাক যদি প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিবৰ বাবে আমাৰ ভিডিঅ'ৰ আজিতে ফোন নম্বৰ দিয়া হ'ব। এইখন চাইকেল ফিটিং কৰি হৈ গ'ল, ল'ৰাই ইতিমধ্যে অলপ চলালে, আৰু দুই এটা নট ইয়াতে কিবা ঢিলা হৈ আছে। আৰু যিজন চাইকেল মাৰ্ট ৰিপেয়াৰিং মেন আছে তেওঁ খুব সুন্দৰকৈ নটকেইটা টানি দিয়াত ল'ৰা আৰু তাত 1 মিনিটো ৰৈ নাথাকিল, চাইকেল লৈছে আৰু ঘৰলৈ বুলি। কাৰণ মাকক দেখাব লাগিব যে এখন মই গিয়াৰ লগা চাইকেল পালোঁ। ইতিমধ্যে পালোহি এইখন চাইকেল, আৰু এইটোত টলি বেগ। ধন্যবাদ বাৰ্জাৰ কোম্পানী। ভিডিঅ'টো চাই কেনে লাগিছে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকল ব্যক্তি নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।